জয় দুৰ্গা মা, জয় দুৰ্গা মা, জয় দুৰ্গা মা। আজি আপোনালোকৰ লগত ক'ব ওলাইছোঁ মই মা কুষ্মাণ্ডা দেৱীৰ পূজা হয় আৰু এই মা কুষ্মাণ্ডা দেৱীৰ পূজাটো আচলতে কেতিয়া হয় মানে যেতিয়া শংকৰ পাৰ্বতী বিয়া হৈ মা পাৰ্বতীক শংকৰে ঘৰলৈ লৈ গৈছিল কৈলাশক, তেতিয়া মানে পাৰ্বতীয়ে বহুত মানে তাতে মানে যিহেতু নাৰীবিলাক থকা ঘৰখন সদায় বহুত ধুনীয়া হয়, গৃহস্থ য'ত নেকি স্ত্ৰী এগৰাকী থাকে সেই ঘৰখনহে বেছি পৰিপাটি হয়, কিন্তু মানে তাতে কোনো আগতে স্ত্ৰী নাছিল, সেইকাৰণে ঘৰখন অপৰিপাটি বা বিভিন্ন ধৰণৰ মানে ভূত প্ৰেতবিলাকে লগত আছিল, গতিকে সেইবিলাকৰ হেৰি দি মানে বস্তুখিনি খুব এটা ঠিক হৈ থকা নাছিল। আৰু সেইকাৰণে মানে যেতিয়া পাৰ্বতী গ'ল তেতিয়া মানে মা পাৰ্বতীয়ে মানে গোটেই কৈলাশৰ পৰিৱেশটো বহুত ধুনীয়া কৰিলে আৰু সকলোৱে মানে সন্তুষ্টি লাভ কৰিছিল। আৰু সেই সন্তুষ্টি লাভ কৰাৰ সময়ত মানে যেতিয়া পাৰ্বতীক শিৱই মৰম কৰিলে বা শিৱই পাৰ্বতীক যেতিয়া মৰম চেনেহত ডুব গ'ল, সেইখিনি সময়তে মানে পাৰ্বতীয়ে তেওঁৰ হাতৰ তলুৱাৰ পৰা এইবিলাক বিভিন্ন ধৰণৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বস্তুবিলাক, ভাল লগা বস্তুবিলাক সৃষ্টি হৈছিল মৰমৰ কৃপাত। এই সৃষ্টি হোৱাৰ কাৰণে মানে মা কুষ্মাণ্ডা দেৱী, আৰু এই সৃষ্টি হৈছিল যে মা কুষ্মাণ্ডা দেৱী সৃষ্টি হৈছিলহে হয়, কিন্তু এইবিলাক বস্তু ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সূৰ্যৰ ইমান প্ৰখৰ তাপত সেইখিনি কৰিব পৰা শক্তি কাৰো নাছিলে। সেইকাৰণে মা কুষ্মাণ্ডা দেৱী এটা কোমোৰাৰ আকৃতি লৈ মানে তাতে সূৰ্যটোৰ মানে অন্তৰ্গৰ্ভত সোমাই গৈ মানে সেই প্ৰকৃতি দেৱীক মানে ছেভ কৰিছিল। আৰু এই ছেভ কৰাৰ কাৰণে মা কুষ্মাণ্ডা দেৱী অপাৰ সৰ্বশক্তিমান আৰু অষ্টভুজা, 8খন হাতেৰে মানে মা কুষ্মাণ্ডা দেৱীয়ে হাতত কিবা কিবি বস্তু লৈ আছে, আৰু সেয়ে মানে তেনেকুৱাকৈ মানে মা কুষ্মাণ্ডা দেৱীৰ জন্ম হৈছিল। গতিকে কেনে পালে জনাব। কুটি একেলগে 2টা পাৰ্চেল একেদিনৰ ভিতৰতে আহে। দেখল কি বস্তু আহিছে, ধূপৰ বান্ডেল। 4টা 5টা আহিব লাগে। এইটো হ'ল ধূপ। কেইটা আছে? 6টা। আজি মা কুষ্মাণ্ডা দেৱীৰ পূজা আৰতি হৈ গ'ল। ঘৰৰ পৰা আহিলোঁ, আহি উঠাৰ পাছত অলপমান জিৰণি ল'লোঁ, আৰু মোৰ 2টা পাৰ্চেল আহিছিল। এই পাৰ্চেল 2টাও আমি মানে চালোঁ, চাই উঠাৰ পাছত চাকি বন্তি দিলোঁ। এতিয়া মানে আজৰি হৈছোঁ, আকৌ ভাত পানী ৰন্ধা বঢ়া কৰিম। গতিকে আজিৰ দিনটো মা কুষ্মাণ্ডা দেৱীৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ। গতিকে কেনে পাই জনাব। আজি হ'ল 4ৰ্থ দিন পূজাৰ, নৱৰাত্ৰি আজি 4ৰ্থ দিন, আৰু এই 4ৰ্থ দিনত জানৰ লগত এটা সৰুকৈ ভিডিঅ' কৰোঁ বুলি মানে বহিছোঁ। আহি জানে পঢ়ি আছে অলপমান, মই ভাত ৰান্ধি আছোঁ, পটককৈ মনত পৰিল, ভাবিছোঁ আপোনালোকৰ লগত অলপমান মুহূৰ্ত শ্বেয়াৰ কৰোঁ। গতিকে চাব আৰু কেনে লাগে জনাব। ভাত বনাই আছোঁ মই।